নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ পুনৰবাৰ স্বাগতম। আজি বিএড এন্ট্ৰেন্সৰ প্ৰিপাৰেশ্যনত আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এখন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ডিছকাছ কৰিম, এনালাইচিছ কৰিম, প্ৰত্যেকটো প্ৰশ্ন সুন্দৰকৈ চাই যাম, বুজি যাম। এইখন হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ 2024 বৰ্ষৰ প্ৰশ্ন কাকতখন। ইয়াৰ আগত আমি চেনেলত 2025ৰ প্ৰশ্ন কাকতৰ ভিডিঅ' আপলোড কৰিছো, আপোনালোকে চোৱা নাই যদি সেইখনো চাব। আহক আজি আলোচনা কৰো 2024ৰ প্ৰশ্ন কাকতখন। আলোচনা কৰাৰ আগত যিসকলে এখন ভাল কিতাপ বিচাৰি আছে বিএড এন্ট্ৰেন্সৰ প্ৰিপাৰেশ্যনৰ কাৰণে, গভৰ্ণমেণ্ট কলেজত চিট ল'ব বিচাৰে, তেওঁলোকে ফ'ল' কৰিব পাৰে লাৰ্ণিং কিউবে পাব্লিছ কৰি উলিওৱা এইখন মাষ্টাৰ গাইড বুক ফৰ বিএড এন্ট্ৰেন্স 2026 ই বুক আকাৰে এই কিতাপখন আপোনালোকে পাব। ইয়াত চিলেবাছৰ প্ৰত্যেকটো টপিকৰ কনচেপ্ট, MCQ থাকিব, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ ইনক্লুডেড থাকিব আৰু মান্থলি কাৰেণ্ট এফেয়াৰ্ছৰ PDF আপোনালোকে এডিশ্যনেলি এই কিতাপখনৰ লগত ফ্ৰী অফ কষ্ট পাব। ঠিক আছে, এই কিতাপখনৰ ই বুক প্ৰাইচ হৈছে 149 ৰুপিজ। সম্পূৰ্ণ চিলেবাছ অসমৰ যি ইউনিভাৰ্চিটি আছে, গুৱাহাটী হৈ গ'ল, ডিব্ৰুগড় হৈ গ'ল, তেজপুৰ ইউনিভাৰ্চিটি হৈ গ'ল, বড়োলেণ্ড ইউনিভাৰ্চিটি, এই সকলো ইউনিভাৰ্চিটিৰ চিলেবাছ সাঙুৰি এই কিতাপখন পাব্লিছ কৰি উলিওৱা হৈছে। ই বুক প্ৰাইচটো হৈছেগে 149 ৰুপিজত ই বুক আকাৰে আপোনালোকে লাভ কৰিব কিতাপখন। ঠিক আছে, আৰম্ভ কৰিম আজিৰ ক্লাছটো। আৰম্ভ কৰাৰ আগত অকণমান মই আপোনালোকক এই কিতাপখনৰ অভাৰভিউ এটা দি লওঁ, যিসকলে নতুনকে আহিছে। ঠিক আছে, এইখন আমাৰ মাষ্টাৰ গাইড বুকখন হৈছে। অলপ যদি মই আপোনালোকক অভাৰভিউ, ইয়াত টপিকসমূহৰ মেনশ্যন আছে, লগতে মই আপোনালোকক যদি অকণমান কণ্টেণ্ট ছেকশ্যনটো দেখুৱাই দিওঁ, এয়া আমাৰ কণ্টেণ্ট ছেকশ্যনটো চাব পাৰে। ইয়াত এডুকেশ্যন এণ্ড টিচিং এপ্টিটিউডৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰত্যেকটো টপিক লগত MCQ, এডিশ্যনেলি MCQ এই ধৰণে ছেট ৱাইজ দিয়া আছে। এথিক্স এণ্ড টিচিং এপ্টিটিউড, গুৱাহাটী ইউনিভাৰ্চিটিত এথিক্সৰ ওপৰত প্ৰশ্ন আহে, চিলেবাছত ইনক্লুড আছে। তাৰ ওপৰতো আমাৰ চেপ্টাৰ লগত MCQ থাকিব। তেজপুৰ ইউনিভাৰ্চিটি আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিত কিছুমান এডিশ্যনেল চেপ্টাৰৰ প্ৰয়োজন হয়, যি ধৰণে ফিলচফিকেল পাৰ্সপেক্টিভ অফ এডুকেশ্যন, ছচিয়লজিকেল পাৰ্সপেক্টিভ, সাইকলজিকেল পাৰ্সপেক্টিভ, এইসমূহ ইনক্লুড থাকিব। জেনেৰেল নলেজ আছে, জেনেৰেল ইংলিছ আছে, নিউমেৰিকেল এবিলিটি, মেথছৰ টপিকসমূহ আছে ইয়াত, লগত ৰিজনিঙৰ টপিকসমূহ ইয়াত আছে, দেখিবলৈ পাইছে। আৰু ফাইনেলি যেটো আপোনালোকৰ আটাইতকৈ ডিমান্ডিং বস্তু, সেইটো হৈছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। ঠিক আছে, সলভ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আপোনালোকে পাব। ইয়াত দেখিছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, লগতে তেজপুৰ ইউনিভাৰ্চিটিৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনো আপোনালোকে এই গাইডবুকখনৰ জৰিয়তে লাভ কৰিব পাৰিব। ঠিক আছে, চ' যিসকলে ল'ব বিচাৰে আপোনালোকে স্ক্ৰীনত যিটো নম্বৰ আহি আছে, এই নম্বৰটোত আপোনালোকে হোৱাটছএপ কৰিব। ঠিক আছে, হোৱাটছএপ কৰিলে আপোনালোকে গম পাব কি ধৰণে পাৰ্চেছ কৰিব লাগে, হোৱাটছএপ কৰিলে হৈ যাব। গতিকে আহক পলম নকৰি আমি আৰম্ভ কৰোঁ। আমাৰ মূল বিষয়লৈকে ঘূৰি আহোঁ, ডেট ইজ কুৱেশ্যন পেপাৰ 2024ৰ পেপাৰখন আমি সলভ কৰিব লাগে। প্ৰথমটো প্ৰশ্নলৈকে আহিছোঁ। কি কৈছে? এ মেন ইজ ফেচিং টুৱাৰ্ডছ ইষ্ট। চ' মানুহ এজনে ইষ্টৰ ফালে, পূব ফালে মুখ কৰি আছে। ঠিক আছে, এইফালে আমাৰ ইষ্ট। জেনেৰেলি আমি জানো নহয়, মেপত কি ধৰণে থাকে, এইপিনে ইষ্ট থাকে, এইপিনে ৱেষ্ট হৈ গ'ল, ওপৰ ফালে নৰ্থ হৈ গ'ল আৰু তলৰ ফালে চাউথ হৈ গ'ল। He then turns 45 ডিগ্ৰী এন্টি ক্লকৱাইজ। ঠিক আছে, এন্টি ক্লকৱাইজ বুলি ক'লে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত। চ' ঘড়ীৰ কাঁটা কেনেকে ঘূৰে? এই ধৰণে ঘড়ীৰ কাঁটা ঘূৰে। মানুহজনে এই ধৰণে নহ'ব, ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰিছে। ঠিক আছে, চ' মানুহজনে অপজিট চাইডে, এইটো চাইডে ঘূৰিছে। কিমান ডিগ্ৰী? 45 ডিগ্ৰী। আমি যদি কওঁ ইয়ালৈকে আমাৰ 90 ডিগ্ৰী হয়, চ' 45 ডিগ্ৰী ঘূৰা মানে ইমানখিনি ঘূৰিব। ঠিক আছে, ত' ইমানখিনি ঘূৰিলে। এগেইন 180 ডিগ্ৰী এন্টি ক্লকৱাইজ। তাৰপিছত ইয়াৰ পৰা আকৌ 180 ডিগ্ৰী। 180 ডিগ্ৰী মানে কি? এটা সৰল ৰেখা। চ' ইয়ালৈকে ঘূৰিব 180 ডিগ্ৰী। ঠিক আছে, দেন 225 ডিগ্ৰী ক্লকৱাইজ। ক্লকৱাইজ মানে এইবাৰ আকৌ এনেকে ঘূৰিব। কিমান ডিগ্ৰী ঘূৰিব? 225। চ' 225 ডিগ্ৰীত কি কি থাকে? 225 ডিগ্ৰীত 180 ডিগ্ৰী থাকে, প্লাছ লগত আমি 45 ডিগ্ৰী এটা যোগ দিলে 225 হয়। ত' এই পইণ্টৰ পৰা যেতিয়া 180 ঘূৰিব, ইয়াতে আহি পাব। ইয়াৰ পৰা আকৌ কিমান যাব লাগিব? 45 যাব লাগিব। আকৌ 45 গ'লে ইয়াতে আহি পাব। চ' আৰম্ভণিতে মানুহজন য'ত আছিল, ঘূৰি পকি তাতে আহি পালে। ঠিক আছে, ইন হুইচ ডাইৰেকশ্যন হি ইজ ফেচিং নাও। আৰম্ভণিতে ইষ্টৰ ফালে আছিল, বৰ্তমানো ঘূৰি পকি আহি মানুহজনে ইষ্ট ডাইৰেকশ্যনে পাব। ঠিক আছে, নেক্সট প্ৰশ্ন। অকে, চ' ৰিজনিঙৰ প্ৰশ্ন এইটো। এই পেটাৰ্ণটো ফ'ল' কৰিব দিছে। পেটাৰ্ণটো যদি আমি ধুনীয়াকে মন কৰোঁ, কি দেখিম? CDE এটা এৰি ফালে, C+2 E, EFG। ঠিক আছে, নেক্সট জিত আহিছে। নেক্সটটো ক'ত আহিব? জিৰ পিছত H বাদ দি আইত আহিব। GH, নেক্সটটো ক'ত আহিব? আইত আহিব। ঠিক আছে, আইৰ পিছত কি হ'ব?
আই জে কে মিলি আছে ঠিক আছে সো প্ৰথম আখৰটো আই হ'ব লাগিব গতিকে এই দুটা হ'ব নোৱাৰে অপচন সি আৰু ডিৰ ভিতৰত হ'ব নেক্সট কি আছে চাওঁ এম এন অ ঠিক আছে অ পি কিউ ঠিক আছে ওকে কিউৰ পিছত কি হ'ব অ পি কিউ আৰ এছ ঠিক আছে অ পি কিউ কিউ আৰ এছ আহিব নেক্সট কি আহিব কিউ আৰ বাদ দিলো এছ আহিব হৈ গ'ল এছৰ পিছত এছ পি কিউ আৰ এছ টি ইউ এছ টি ইউ পিছৰটো মিলি আছে ঠিক আছে সো আমাৰ অপচন কোনটো হৈ যাব অপচন সি ইজ দ্য ৰাইট আনসাৰ পিছৰ আখৰকেইটা সেমে আছে এছ পিছৰ আখৰটো আহিব ঠিক আছে এমৰ পিছত অ আছে অৰ পিছত কিউ কিউৰ পিছত পুনৰবাৰ এছ আহিব এছৰ পিছত পুনৰবাৰ ইউ আহিব দ্যাট ইজ অপচন সি ইজ দ্য ৰাইট আনসাৰ নেক্সট প্ৰশ্ন ফালে আহিছো it is coded as 7322 then the code of monk is ঠিক আছে ইট প্ৰত্যেকটো আখৰৰ আমি মনতো ৰাখিব পাৰো বা পৰীক্ষা আৰম্ভ হোৱাৰ ঠিক আগে আগে যেতিয়া আমাক ৰাফ শীট এখন দিয়ে বা যতে আমি সুবিধা পাওঁ আমি প্ৰত্যেকটো আখৰ তাৰ নাম্বাৰ হিচাপে আমি লিখিও ল'ব পাৰো এ বি চি ডি ই এফ জি এইচ আই জে ঠিক আছে কে এল এম এন অ তাৰপিছত কি আছে পি কিউ আৰ এছ টি তাৰপিছত কি আছে ইউ ভি ডাব্লিউ এক্স ৱাই আৰু জেড ঠিক আছে এই ধৰণে আমি প্ৰত্যেকটো আখৰ লিখি ল'ব পাৰো ই কিমান নম্বৰত আহে 5 নম্বৰত আহে জে কিমান নম্বৰত আহিব 10 নম্বৰত আহিব অ আহিব 15 নম্বৰত টি আহিব 20 নম্বৰত আৰু ৱাই আহিব 25 নম্বৰত ঠিক আছে এনেকে লিখিও ল'ব পাৰে পটককে হ'ব আৰু মনতো ৰাখিব পাৰে যে ই জে অ টি ৱাই ঠিক আছে ইজো টি বা ইজো টাই 5 10 15 20 25 মনত থাকিলে বাকি আহি যাব ই আছে 5 নম্বৰত ইটো আছে 5 নম্বৰত বাট ই ইজ কোডেড এজ 7 মানে কি 5 প্লাস 2 হৈ আছে 5 প্লাস 2 হৈ আছে এই আখৰটো 1 নম্বৰত থাকে কিন্তু কোডেড এজ 3 তাৰ মানে কি হৈ আছে 1 প্লাস 2 হৈ আছে টি আখৰটো কিমান আছে 20ত আছে টি আখৰটো 20ত আছে কিন্তু লিখিছে কি বুলি 22 বুলি লিখিছে টি আখৰটো 20ত আছে কিন্তু 22 বুলি লিখিছে তাৰ মানে 20 প্লাস 2 কৰি লিখিছে প্ৰত্যেকটো আখৰ 2 যোগ কৰি লিখিছে তো মংক আখৰটো কেনেকে লিখিম এম এম আখৰটো ক'ত থাকিব এইটো এম হয়নে ওৰ যদি 15 হয় এম কিমান হ'ব লাগিব 13 হ'ব লাগিব এম আখৰটো একচুয়ালি 13 কিন্তু 2 এটা যোগ কৰি কেনে আমি লিখিম কিমান 15 লিখিম ও আখৰটো একচুয়ালি 15 লিখিম কিমান 17 লিখিম আমি 17 ঠিক আছে এন আখৰটো একচুয়ালি কিমান এন আখৰটো 14 লিখিম কিমান 16 লিখিম আৰু কে আখৰটো এটো কে ঠিক আছে যেটো যদি 10 হয় নেক্সট টু কে কিমান হ'ব 11 হ'ব 11 হলে লিখিম কিমান 2 যোগ কৰি 13 লিখিম 15 17 16 13 অপশন কোনটো কারেক্ট অপশন এ ইজ দ্য রাইট আনসার ঠিক আছে নেক্সট প্রশ্ন হাউ মেনি স্ট্রেট লাইনস আর দেয়ার ইন দ্য ফলোইং ফিগার এটা ডায়াগ্রাম এটা দিছে পিকচাৰ এটা দিছে ইয়াত কেইটা স্ট্রেট লাইন আছে সৰল ৰেখা কেইটা আছে আমাক সুধিছে কি ধৰণে আমি এই ধৰণৰ প্ৰশ্নবিলাক উলিয়াম আমি সৰল ৰেখা কৰিলে বস্তুটো আমাৰ সিম্পল হৈ যায় আমি স্ট্রেট লাইন কেইডাল আছে আঁকি যাম ঠিক আছে সো এডাল স্ট্রেট লাইন পালো এডাল স্ট্রেট লাইন দুডাল স্ট্রেট লাইন ঠিক আছে যেহেতু স্ট্রেট লাইন সিধা সিধা আঁকি যাম তিনিডাল পালো চাৰিডাল পালো পাঁচডাল পালো ছয়ডাল পালো সাতডাল আঠডাল নডাল পালো 10 ডাল আৰু এডাল 11 ডাল সো টোটাল স্ট্রেট লাইন আমাৰ কিমানটা আছে 11 নাম্বার অফ স্ট্রেট লাইনস আর देयर ঠিক আছে নেক্সট observe the following series of numbers and find the number to be placed in the blank ঠিক আছে series of number কি হৈছে ইয়াতে 40 ৰ পৰা 38 minus 2 দুই এটা কমিছে 38 ৰ পৰা 34 minus 4 চাৰি এটা কমিছে 34 ৰ পৰা 32 দুই এটা কমিছে minus 2 32 ৰ পৰা 28 চাৰি এটা কমিছে সো প্যাটাৰ্নটো যদি অবজাৰ্ভ কৰো এবাৰ -2 কমে এবাৰ -4 কমে এবাৰ -2 কমে আকৌ এবাৰ -4 কমে সো নেক্সটটো কিমান কমিব নেক্সটটো -2 কমিব 28 ৰ পৰা 2 গলে কিমান হ'ব 26 অপচন বি ইজ দা ৰাইট আনসাৰ নেক্সট প্ৰশ্ন ক্যালেন্ডাৰৰ ওপৰত ইট ওয়াজ মানডে অন আগষ্ট 2025 what was the day on August 19 2012 সো কি ধৰণে আমি এই গণিতটো কৰিম অকমান মন দিব চাওক প্ৰথমতে আমি উলিয়াই লম যে আগষ্ট 2005 ৰ পৰা আগষ্ট 19 কৈছেতো আমি আগষ্ট 1 লৈকে উলিয়াই লম আগষ্ট 1 কিমান চন দি আছে 2012 লৈকে কেই বছৰ হেতু উলিয়াই লম কেই বছৰ সো 2012 ৰ পৰা 2005 টো যদি আমি
বিয়োগ কৰো 12 পৰা 5 গলে কিমান হ'ব 7 ইয়াৰ্স এই বছৰ 7 ইয়াৰ্স ঠিক আছে কিমান বছৰ বোলে 7 ইয়াৰ্স 7 বছৰ 7 বছৰ ওকে নেক্সট আমি কি কৰিম এই 2005 আৰু 2012ৰ মাজত 2012 1 আগষ্টৰ মাজত কেইটা লিপ ইয়াৰ আহিছে আমি সেইটো চাম লিপ ইয়াৰ ঠিক আছে লিপ ইয়াৰত কি হয় এবছৰকে বৃদ্ধি এটা দিন বৃদ্ধি পায় হয়নে এটা দিন বৃদ্ধি পায় 2005 লিপ ইয়াৰ নহয় 6 নহয় 7 নহয় 8 নহয় 2008 এটা আমাৰ লিপ ইয়াৰ হ'ব ঠিক আছে 9 নহয় 10 নহয় 11 নহয় 2012 আমাৰ কি হ'ব এটা লিপ ইয়াৰ হ'ব 4 দি হৰণ যোৱাবিলাক লিপ ইয়াৰ হয় সো লিপ ইয়াৰ কেইটা আছে লিপ ইয়াৰ দুটা আছে 2 এলপি লিপ এলপি বা এলপিৱাই লিখিলো লিপ ইয়াৰ কেইটা আছে দুটা লিপ ইয়াৰ আছে ঠিক আছে তো এতিয়া আমি কি কৰিম যে 7 বছৰ আৰু দুটা লিপ ইয়াৰ 7 plus 2 that is 9 ঠিক আছে 9 divided by 7 নক আমি 7 দি হৰণ কৰি দিব লাগিব নক 7 দি হৰণ কৰিলে ৰিমাইন্ডাৰ কি থাকে 7 1 গুণ 7 plus 2 9 7 যায় আৰু বাকি কি ৰয় ৰিমাইন্ডাৰ কি থাকে ৰিমাইন্ডাৰ আমাৰ থাকি যায় 2 এটা ৰিমাইন্ডাৰ কিমান থাকি যায় 2 এটা ঠিক আছে ৰিমাইন্ডাৰ 2 এটা সো 1 আগষ্ট 2005 আমাৰ কি বাৰ আছিল বুলি কৈছে 1 আগষ্ট 2005 আছিল আমাৰ মানডে 1 আগষ্ট 2005 আমাৰ মানডে আছিল তো 1 আগষ্ট 2012 আমাৰ কিমান হ'ব ৰিমাইন্ডাৰ কিমান 2 ৰিমাইন্ডাৰ 2 ন গটিকে মানডেৰ পিছত 2 যোগ কৰিব লাগিব মানডে টিউজডে নেক্সট ইজ ওয়েডনেসডে ঠিক আছে ওয়েডনেসডে বা ওয়েডনেসডে যি কওঁ 1 আগষ্ট 2012 আমাৰ কি বাৰ হ'ব ওয়েডনেসডে হ'ব ওয়েডনেসডে বুধবাৰ হ'ব সেইখিনি বুজি পালো ঠিক আছে ক্লিয়াৰ হৈছে বাট আমাক 1 আগষ্টত সোধা নাই ন আমাক সুধিছে 19 আগষ্টত আমাক 1 আগষ্টত সোধা নাই আমাক কেতিয়া সুধিছে 19 আগষ্টত 1 আগষ্টটো আমি গম পালো বুধবাৰ কাৰণ ৰিমাইন্ডাৰ আছিল 2 তো সোমবাৰৰ লগত দুটা যোগ কৰি দিলো বাট আমাক লাগে 19 আগষ্ট এতিয়া 1 আগষ্টৰ পৰা 19 আগষ্টলৈকে বা 19ৰ পৰা 1 এটা যদি আমি বিয়োগ কৰি দিওঁ কিমান দিন থাকে 18 ডেজ কিমান দিন বোলে 18 ডেজ এই 18 ডেজক আমি এগেইন 7 দি ডিভাইড কৰিব লাগিব 7 দুগুণ 14 14 4 18 সো ৰিমাইন্ডাৰ বাকি কি ৰৈ গল ৰিমাইন্ডাৰ কি ৰৈ গল ৰিমাইন্ডাৰ আমাৰ 4 এটা বাকি ৰৈ গল তো 1 আগষ্টৰ পৰা 19 আগষ্টলৈকে যেতিয়া যাম বাৰ কিমানটা বৃদ্ধি পাব 4টা বাৰ বৃদ্ধি পাব ওয়েডনেসডে আছিল ওয়েডনেসডেৰ লগত যদি আমি 4টা বাৰ যোগ কৰি দিও বুধবাৰ ন বৃহস্পতি শুক্ৰ শনি দেও সো 19 আগষ্টত আমাৰ কি বাৰ পৰিব 19 আগষ্টত আমাৰ সানডে পৰিব ঠিক আছে 4 এটা যোগ কৰি দিলে বুধবাৰৰ লগত 4 যোগ কৰি দিলে আমাৰ সানডে পৰিব that is option C is the right answer this question my mother gave away dash money she had to the beggar ঠিক আছে সো ইয়াত কি বহিব দা লিটল তাইৰ লগত যিমান পইচা আছিল গুটেইখিনি বেগাৰ জনক দি দিলে ঠিক আছে সৰুৰ পৰা এই ধৰণৰ আমি ডিটাৰমিনাৰ আৰ্টিকেল শিকি আহিছো which of the following sentence is incorrect sentence to বাছি উলিয়াব কৈছে I have an older sister older নহয় ডাঙৰ sister কি বুলি ক'ব elder sister বুলি ক'ব older আমি কেতিয়া ব্যৱহাৰ কৰিম দুজনৰ মাজত যেতিয়া কম্পেয়াৰ কৰিম she is older than অমুক বাট যেতিয়া আমি আমাৰ ডাঙৰ sister গৰাকীক বুজাম তেতিয়া আমি elder শব্দটো ব্যৱহাৰ কৰিম so this is the incorrect statement clear Rama is older than Hari ইয়াত দেখিছো আমি কি কৰিছে ইয়াত দুজনৰ মাজত কম্পেয়াৰ কৰিছে older ইউজ কৰিছে this is correct but ইজনে আনজনকে ডাঙৰ বুলি বুজাবলে মোৰ এগৰাকী ডাঙৰ বাইদেউ আছে তেতিয়া আমি elder ব্যৱহাৰ কৰিম older নকৰো Rustam is the oldest of my uncle's 5 sons পাঁচজন পুতেকৰ মাজত কম্পেয়াৰ কৰি আটাইতকৈ old is also right eldest member of the school community this is also right but ইয়াত elder হ'ব Next question. Radha told Preeti that she had finished her work. So narration etu narration or question. So told Preeti thakile ami prothomote jam said to Preeti. ঠিক আছে so ইয়াতো told Preeti লিখিছে ইয়াতো told to Preeti লিখিছে এই দুটাই ভুল হ'ব আৰু ইয়াত said Preeti said নহয় said থাকিলে আমাৰ to লাগিব so Radha said to Preeti this much is correct I had finished her work so ইয়াত যেতিয়া আমি কোটেশনৰ ভিতৰত লিখিম কি হৈ যাব I have finished my work হৈ যাব narration কৰিলে সেই have to গৈ ফেলে had হৈ যায় ঠিক আছে option C is the right answer next প্ৰশ্ন rainfall is more abundant in summer season than
the winter season. Select the correct antonym of abundant. ঠিক আছে, abundant শব্দটোৰ antonym বিপৰীত শব্দ ক'ব দিছে। abundant শব্দটো কিহত ব্যৱহাৰ কৰিছে? Rainfall is more abundant in the summer. গৰমৰ দিনত rainfall বেছিকৈ হয়, সৰহকৈ হয়, সৰহকৈ থকা। abundant মানে কি? বেছিকৈ থকা, সৰহকৈ থকা। ঠিক আছে, উভয় নদী টাইপ। In the summer session than the winter session. গৰমৰ দিনত বেছি হয়, ঠাণ্ডা দিনতকৈ। abundantৰ মিনিংটো হৈছে গৈ বেছিকৈ থকা। তো বিপৰীত সুধিছে, বিপৰীত কোনটো হৈ যাব? ইনসাফিচিয়েন্ট, নট সাফিচিয়েন্ট বা ইনসাফিচিয়েন্ট, যিটো নেকি কমকে আছে, বেছিকে নাই। বাউন্টিফুল মানেও বেছিকে থকা, প্লেন্টি মানেও বহুত থকা, এবাউন্ডিং মানেও বহুত থকা, ইনসাফিচিয়েন্ট মানে হৈছে কমকে থকা। নেক্সট প্ৰশ্ন, নেম দ্য ফিগাৰ অফ স্পীচ ইন দ্য সেন্টেন্স lowliness is young ambitions leader. lowliness মানে হৈছে লাইক যেতিয়া আমি হাম্বল হৈ থাকো, খুব মাটিৰ মানুহ বুলি যাক আমি কওঁ, হাম্বল হৈ থাকো খুব, ঠিক আছে, খুব নম্ৰ হৈ থাকো। সো আমি যেতিয়া উঠিব বিচাৰো, ৰাইজ কৰিব বিচাৰো, আমি হাম্বল হৈ থাকিব লাগে, ঠিক আছে। আমি একদম জোৰা হোৱা মাটিৰ লগত একদম হাম্বল হৈ থাকিব লাগে যদি আমি ৰাইজ কৰিব বিচাৰো। সো ডাইৰেক্টলি কৈছে, সো ৰাইজ কৰিবলৈ যিটো এম্বিশনৰ লেডাৰ হয়, জখলাটো হয়, এই জখলাটো কি? হাম্বলনেছ বা লওলিনেছ। ডাইৰেক্টলি কথা এটা কৈ দিছে, ঠিক আছে। সো ডাইৰেক্টলি যেতিয়া এনেকে কয় উইদাউট ইউজিং লাইক, ঠিক আছে, বা অৰ এজ, তেতিয়াহ'লে এই ধৰণে যেতিয়া আমি বস্তু দুটা ৰিলেট কৰি দিয়ে, তাক আমি মেটাফৰ বুলি কওঁ। কিন্তু ইয়াত যদি ক'লে হয় লওলিনেছ ইজ লাইক দ্য young ambitions leader, তেতিয়াহ'লে লাইক বা এজ যদি আহি যায়, তেতিয়াহ'লে তাক চিমিলি বুলি ক'ম। চিমিলি বুলি ক'লে তাত লাইক বা এজ, ইট ইজ এজ বিউটিফুল এজ দ্য মুন, সেই ধৰণৰ যদি কয় লাইক বা এজ ব্যৱহাৰ কৰিলে, তেতিয়া চিমিলি। আৰু যদি ডাইৰেক্ট কৈ দিয়ে দিছ ইজ দ্য মুন, চিল্লু বা তেনেকুৱা ধৰণৰ, হাৰ ফেচ ইজ দ্য মুন, তাইৰ মুখখনিয়ে চন্দ্ৰটো। ডাইৰেক্ট যেতিয়া কৈ দিয়ে তেতিয়া মেটাফৰ। আৰু যেতিয়া কয় হাৰ ফেচ ইজ লাইক মুন, তেতিয়াহ'লে লাইক এজ বা ক'লে চিমিলি। হাইপাৰবল হ'লে এক্সাগেৰেটেড, যেতিয়া বঢ়াই কোৱা যায় তেতিয়াহ'লে আমি এই হাইপাৰবল শব্দটো, এক্সাগেৰেশ্যন যেতিয়া থাকে তেতিয়া হাইপাৰবল ব্যৱহাৰ কৰে। তোক মই 1000 বাৰ কৈছো নহয় এইটো নকৰিবি, একচুৱেলিটো সি 1000 বাৰ কোৱা নাই, বঢ়াই কৈছে, এক্সাগেৰেশ্যন আছে, হাইপাৰবল। পাৰ্চনিফিকেশ্যন হ'লে কি হ'ব? পাৰ্চনিফিকেশ্যন হ'লে জড় বস্তু এটাক মানুহৰ নিচিনাকে কথাটো ক'ব। নদী, বতাহে কানে কানে কিবা কৈ গৈছে, সেই টাইপৰ সেন্টেন্স। পাৰ্চনিফিকেশ্যন, মানুহৰ লগত ৰিলেট কৰি পেলাই ক'ব, হিউমেন টাচ এটা দিব, ঠিক আছে। তো এই টপিকটো লাগিলে এবাৰ ইউটিউবত চাৰ্চ কৰি হ'লেও পঢ়ি ল'ব। টপিকটো হৈছে ফিগাৰ অফ স্পীচ, ঠিক আছে। ফিগাৰ অফ স্পীচৰ সৰু ভিডিঅ' আহিব, আধা ঘণ্টামানৰ ভিডিঅ' এটা চাই দিব ইউটিউবত, কাৰণ ডিব্ৰুগড় ইউনিভাৰ্চিটিত ৰিপিটেডলি এই টপিকৰ ওপৰত প্ৰশ্ন আহিছে। আইডেন্টিফাই দ্য মিছ স্পেল্ড ৱৰ্ড এমং দ্য ফলোইং, কোনটো ৱৰ্ড ভুলকে আছে, কোনটো ৱৰ্ডৰ বানান ভুলকে আছে। প্ৰথম ৱৰ্ডটো যদি চাওঁ এষ্টেৰিক্স, এষ্ট্ৰিক্স হৈ আছে ন, এইটো কি হয়? এষ্টেৰিক্স ই এটা লাগিব, এষ্টেৰিক বুলিহে কওঁ, এষ্ট্ৰিক বুলিতো নকওঁ। এষ্টেৰিক মানে কি বুজায়? এই যে আমি ষ্টাৰ মাৰ্ক দিওঁ, দ্যাট ইজ এষ্টেৰিক। কিবা এটা হাইলাইট কৰিবলৈ, কিবা এটা পইণ্ট সেপাৰেটলি দেখুৱাবলৈ যিটো ষ্টাৰ মাৰ্ক ব্যৱহাৰ কৰোঁ, দ্যাট ইজ এষ্টেৰিক, এষ্টেৰিক্স যি কওঁ। আৰু এষ্ট্ৰিক নহয়, এষ্টেৰিক। দিছ ইজ মিছ স্পেল্ড ৱৰ্ড। বাকী কেইটাৰ মিনিং কি? মেনুভাৰ কৰা মানে হৈছে কেয়াৰফুলি কিবা এটা আমি মুভ কৰি লৈ যোৱা, যেনেকে মেনুভাৰিং দ্য কাৰ থ্ৰু দ্য ট্ৰেফিক, মানে কাৰখন আমি এনেকে মিলাই মিলাই গৈ আছো, মেনুভাৰিং দ্য কাৰ। এইটো বেছিকে বিউৰক্ৰেচি মানে আমি জানো আমাৰ আমোলা বিষয়ে যিটো চলে IAS এইবিলাক। বিলিজাৰেণ্ট মানে হৈছে এগ্ৰেছিভ, মানুহ কেতিয়াবা খুব এগ্ৰেছিভ হৈ থাকে, খঙাল হৈ থাকে, সেইটোক কি বুলি কোৱা হয়? বিলিজাৰেণ্ট বুলি কোৱা হয়, ঠিক। বিলিজাৰেণ্ট এটিটিউড, এগ্ৰেছিভ হৈ আছে সি, হোষ্টাইল হৈ আছে, ৰেডি টু ফাইট, যাকে তাকে মাৰিব পাৰে সি, সেই টাইপৰ এটিটিউডটো, ঠিক আছে। নেক্সট প্ৰশ্ন, select the sentence with correct use of the comparative form. John runs more faster. This is wrong. Faster বুলি ক'লে more নালাগে, right? More faster নহয়, more fast হ'লে বেলেগ কথা আছে। This is the most
tallest building in the city? Most বুলি কৈছে আকৌ tallest বুলি কৈছে most to নালাগে tallest কলে হলহেঁতেন this is also wrong she sings better than anyone I know this is right তাই ভাল গান গায় better than anyone I know যিকোনো মই জানাত this is right this statement is right compare কৰিছে the weather is nice ঠিকে আছে but it could be nicest wrong ইয়াততো প্ৰথম কথা third degree superlative degree থাকিলে ইয়াত d লগাব লাগে okay so this is wrong so option C is the right answer what is the adjective form of the word laugh laugh of the adjective form is laughable ঠিক আছে it's not laughed not laughing not laughter it's laughable যেটোৰ পৰা আমি যেটো piece of material পৰা আমি আহিব পাৰো okay next question number 15 the synonym of the word tenacious so tenacious মানে হৈছে very determined very dedicated মই যদি কিবা এটা কাম খুব ডেডিকেটেডলি খুব কনসিস্টেন্সিৰ সহায়ত কৰো ঠিক আছে তোমালোকে যদি খুব কনসিস্টেন্টলি হার্ড ওয়ার্ক করা পঢ়ি যোৱা কনসিস্টেন্টলি খুব ডিটারমাইন যে মই এইটো এক্সাম উলিয়ামে দ্যাট ইজ ইয়োর টেনাচিয়াস ঠিক আছে বা আমি ক'ব পাৰো নট উইলিং টু গিভ আপ এৰি নিদিও আমি লাগিয়ে থাকিম ঠিক আছে দিস ইজ টেনাচিয়াস give up tenacious okay so tenacious কোনটোৰ লগত কালেক্টিং হ'ব নেকি নহয় ফাস্ট ৰানিং জুৰে দৌৰে এটো নহব ইন্টেনশনাল এটো নহব this is holding firmly or holding fast holding firmly খুব টাইট কে মই বস্তুটা ধৰি ৰাখিছো মই এটো ভাগ নিদিও মই এটো কৰিহে এৰিম ঠিক আছে tenacious the antonym of the word ever ঠিক আছে ever শব্দটোৰ antonym বিপৰীত শব্দ সুধিছে ever মানে হৈছে hate কিবা এটা বস্তু বেয়া পোৱা ডিসলাইক কৰা হেট ঠিক আছে সো হেটৰ বিপৰীত সুধিলে আমাক কি হৈ যাব লাইক হৈ যাব বুজি পাইছো হেটৰ বিপৰীত লাইক হ'ব we are late the film dash by the time we get to the cinema hall আমি late কি হ'ব the film will have already started but will already have started by the time we get to the cinema hall যেতিয়ালৈকে আমি সিনেমা হল পাওঁ ফিল্মখন অলৰেডি আৰম্ভ হ'ব ইয়াত আমি কি কম ফিউচাৰ এটো হ'ব ফিউচাৰ পাৰফেক্ট টেন্স will already have started option C is the right answer next the boy laughed at the beggar voice change কৰিব কৈছে কি হ'ব এটো the boy was laughed by the beggar yet at এটা লাগিব ঠিক আছে laughed বুলি ক'লে at এটা লাগে সদায় the boy was being beingৰ কথা আহি নপৰে ing টো কতো নাই beingৰ কথা আহি নপৰে the beggar was laughed at by the boy this is the right ঠিক আছে so ইয়াত at আছে right voice change what is the antonym of the word repudiate so repudiate মানে হৈছে ৰিজেক্ট কৰা কিবা এটা বস্তু কি কৰা ৰিজেক্ট কৰা বা ডিনাই কৰা বা ৰিফিউজ কৰা এটো নহব ৰিজেক্ট কৰি দিলো না এটো মই নামানো এটো মই নকৰো ৰিফিউজ কৰা that is repudiate so repudiateৰ opposite antonym হৈছে opposite কি হৈ যাব accept কৰা কিবা এটা বস্তু গ্ৰহণ কৰা accept কৰা হ'ব বাকি গুটেই কিটা meaning এই ৰিজেক্ট কৰা বা ৰিফিউজ কৰা বুজায় next প্ৰশ্ন the company announced dash its new project ঠিক আছে দুটা ইটস থাকে এটা হৈছে ইটস মানে ইয়াৰ আৰু এটা হৈছে ইটস মানে হৈছে ইট ইজ ঠিক আছে ইট ইজ okay so company announced its ITS new product and expected it is to be hit ঠিক আছে next to it is হ'ব প্ৰথমটো ইটস হ'ব so option কোনটো কাৰেক্ট হৈ যাব ইটস আছে আৰু ইট ইজ আছে so option B is the right answer ঠিক আছে next question I spilled the beans without realizing it. What does the idiom imply? So phrase idiom and phraseৰ পৰা প্ৰশ্ন spill the beans মানে হৈছে কিবা এটা secret information leak কৰা so option C যদি আমি চাও to reveal secret information prematurely and unintentionally এই কথা কৈ দিয়ে leak কৰি দিয়ে কিবা কথা that is spill the beans এই মই কৈ পালো ক'ব নালাগিছিল that is spill the beans okay next প্ৰশ্ন India's first female
honored with Padma Shri. সেই সময়ৰ কাৰেণ্ট এফেয়াৰ্ছ আছিল এইটো 2024 পদ্মশ্ৰী award কোনে পাইছে? that is our পাৰ্বতী বৰুৱা। এলিফেন্ট কনজাৰভেশ্যন ৱাইল্ড লাইফ কনজাৰভেশ্যনৰ কাৰণে হাতীৰ ওপৰত যথেষ্ট কাম কৰিছে আৰু মাউট আছিল, মাউট বিলাক সাধাৰণতে আমি মেল দেখা পাওঁ, হি ৱাজ ফিমেল মাউট। ঠিক আছে, চ' আমি যদি পদ্মা এৱাৰ্ড 2026ৰ কথা ডিছকাছ কৰো, এই বছৰটো 2026ৰ পৰাহে আহিব। কোনে কোনে পাইছে? অসমৰ পৰা পখিলা লেখথেপীয়ে পাইছে। আগতে আমি চেনেলত ডিছকাছ কৰিছো পখিলা লেখথেপী, শি ইজ কাৰ্বি ফোক ছিংগাৰ। নেক্সট কোনে পাইছে? আমাৰ যোগেশ দেউৰী। যোগেশ দেউৰী, তেওঁ চেৰিকালচাৰৰ লগত জড়িত। চেৰিকালচাৰ মানে এৰী পলু সেইবিলাকৰ কনজাৰভেশ্যন, এইবিলাকৰ খেতি। নেক্সট আমাৰ নুৰুদ্দিন আহমেদ, তেওঁ হৈছে ড্ৰামা বা থিয়েটাৰ আৰ্টিষ্ট নুৰুদ্দিন আহমেদ। তাৰপিছত আমাৰ আছে হৰিচৰণ শইকীয়া, সত্ৰীয়া ডান্সৰ লগত জড়িত তেখেত। হৰিচৰণ শইকীয়া, তেখেত কিহৰ লগত জড়িত? সত্ৰীয়া ডান্স, সত্ৰীয়া ডান্সৰ লগত জড়িত। আৰু ফাইনেলি এজনে পাইছে কবীন্দ্ৰ পুৰকাস্ত, তেখেত মিনিষ্টাৰ আছিল, ফৰ্মাৰ মিনিষ্টাৰ। ঠিক আছে, পুৰকাস্ত তেখেত অসমৰ হয় কিন্তু ঢুকাইছে বৰ্তমান, পোষ্টমাছলি পাইছে। তেখেত হৈছে ফৰ্মাৰ মিনিষ্টাৰ। চ' এইকেইজন এই বছৰ 2026ত 26 জানুৱাৰী তাৰিখে পদ্মা এৱাৰ্ড, পদ্মশ্ৰী, এইবিলাক পদ্মবিভূষণ, পদ্মভূষণ, পদ্মশ্ৰী এনাউন্স কৰে। অসমৰ পৰা এই বছৰ এইকেইজনে পাইছে। নেক্সট, the condition when the earth is closest to the sun is known as apogee, aphelion, perigee, perihelion. গোটেইকেইটা মিনিং কেইটা আমি বুজো। ঠিক আছে, অকণমান সময় লৈ পেলাই আমি গোটেইকেইটা ৱৰ্ডৰ মিনিং বুজিলে ভাল লাগিব। চ' এইটো সূৰ্য, এইটো সূৰ্য। পৃথিৱীখনে কি হয়? সূৰ্যৰ চাৰিওফালে ঘূৰে, কিন্তু তাৰ অৰবিটটো চাৰ্কুলাৰ নহয়, তাৰ অৰবিটটো এলিপ্টিকেল অৰবিট। তাৰ অৰবিটটো কেনেকুৱা? এলিপ্টিকেল, এলিপ্সৰ নিচিনা এই ধৰণৰ। সূৰ্যটো ফ'কাছ পইণ্ট এটাত আছে। এইখন আমাৰ পৃথিৱীখন, এইখন আমাৰ পৃথিৱীখন। ঠিক আছে, পৃথিৱীখন এনেকে ঘূৰিব। চ' পৃথিৱীখন এলিপ্টিকেল অৰ্ডাৰত ঘূৰে। কেতিয়াবা কি হয়? সূৰ্যৰ মিনিমাম ডিষ্টেঞ্চ এটা গৈ পায়, আৰু কেতিয়াবা কি হয়? এটা মেক্সিমাম ডিষ্টেঞ্চত থাকে। কেতিয়াবা সূৰ্যৰ পৰা মেক্সিমাম ডিষ্টেঞ্চত থাকে, মেক্সিমাম ডিষ্টেঞ্চ, আৰু কেতিয়াবা কি হয়? মিনিমাম ডিষ্টেঞ্চত থাকে, মিনিমাম ডিষ্টেঞ্চ। ঠিক আছে, চ' হিলিয়ন মানে হৈছে সূৰ্য। হিলিয়ন মানে কি? সূৰ্য। পেৰিহিলিয়ন মানে আমি বুজিম যে সি যেতিয়া মিনিমাম ডিষ্টেঞ্চত থাকে, মিনিমাম ডিষ্টেঞ্চত থাকিলে তাক আমি কি বুলি বুজো? তাক আমি পেৰিহিলিয়ন বুলি বুজো, পেৰিহিলিয়ন। আৰু কেতিয়া এই ঘটনাটো হয়? যেতিয়া 3 জানুৱাৰী তাৰিখে পেৰিহিলিয়ন হয়। পৃথিৱীখন সূৰ্যৰ আটাইতকৈ মিনিমাম ডিষ্টেঞ্চত থাকে। আৰু যেতিয়া মেক্সিমাম ডিষ্টেঞ্চত থাকে, তাক আমি এপহিলিয়ন বুলি বুজো। কি বুলি বুজো? এপহিলিয়ন। ঠিক আছে, এপহিলিয়ন আমাৰ সাধাৰণতে 4 জুলাই তাৰিখে হয়। পৃথিৱীখন সূৰ্যৰ পৰা আটাইতকৈ দূৰত থাকে এপহিলিয়নত। বুজি পাইছো এইখিনি। এতিয়া নেক্সট কথাটো হৈছে যে 3 জানুৱাৰী তাৰিখে পৃথিৱীখন সূৰ্যৰ আটাইতকৈ ওচৰত থাকে, তথাপিও আমাৰ ইয়াত কিয় ঠাণ্ডাৰ দিন? সূৰ্যৰ ওচৰত থকা হিচাপততো গৰমৰ দিন হ'ব লাগিছিল। তাৰ কাৰণটো হৈছে পৃথিৱীখন আকৌ নিজৰ এক্সিছত থিয়কে নাই, অকণমান বেকা হৈ আছে, টিল্ট হৈ আছে। চ' আৰু আমি ইণ্ডিয়ানসকল ক'ত আছো? আমি ইণ্ডিয়ানসকল আছো আমাৰ নৰ্থ হেমিস্ফিয়াৰত। ঠিক আছে, দিছ ইজ নৰ্থ হেমিস্ফিয়াৰ, আৰু ইয়াতে আমাৰ ইণ্ডিয়াখন আছে। চ' যিহেতু পৃথিৱীখন অকণমান টিল্টেড হৈ আছে, গতিকে নৰ্থ হেমিস্ফিয়াৰটো সূৰ্যৰ পৰা আঁতৰ চাইডে থাকে, উল্টা চাইডে থাকে। সেইকাৰণে 3 জানুৱাৰীত আমাৰ ইয়াত ঠাণ্ডা দিন হয়। আৰু 4 জুলাই তাৰিখে নৰ্থ হেমিস্ফিয়াৰটো সূৰ্যৰ দিশত থাকে, সেইকাৰণে এই সময়ছোৱাত আমাৰ ইয়াত গৰম হয়। ঠিক আছে, মনত ৰাখিবলৈ আমি হিন্দীত যে পাছ মানে কি? পাছ মানে ওচৰ। ঠিক আছে, পাছ মানে কি? ওচৰ। পেৰিহিলিয়ন, পি ফৰ পাছ মানে ওচৰ, আৰু পেৰি ওচৰত, বা পেৰিফেৰি আমাৰ নিকটৱৰ্তী ঠাইবোৰ, পেৰিফেৰি, সেই হিচাপে মনত ৰাখিব পাৰো। পেৰিহিলিয়ন মানে হৈছে আমাৰ মিনিমাম ডিষ্টেঞ্চত যেতিয়া থাকে। বুজি পালো? তো ইয়াত কি সুধিছে? দ্য কণ্ডিশ্যন when the earth is closest to the sun, আটাইতকৈ ওচৰত, তাক আমি কি ক'ম? পেৰিহিলিয়ন বুলি ক'ম। তো এপহিলিয়ন আৰু পেৰিহিলিয়নটো বুজি পালো। নেক্সট আছে আমাৰ এপজি আৰু পেৰিজি। এইটো কি কণ্ডিশ্যন আকৌ? এপজি পেৰিজি কণ্ডিশ্যনটো হৈছে আমাৰ মুনৰ লগত, চন্দ্ৰৰ লগত। তো এগেইন এইখন আমাৰ পৃথিৱী, এইখন আমাৰ পৃথিৱীখন। ঠিক আছে, চ' এইখন পৃথিৱীখন। এই মুনেও যেতিয়া ঘূৰে, মুনে যেতিয়া ঘূৰিব,
কেতিয়াবা ওচৰ পাব কেতিয়াবা দূৰ পাব ঠিক আছে চ' এইটো মিনিমাম ডিষ্টেঞ্চ মুনৰ লগত হলে তাক পেৰিজি বুলি ক'ব কি ক'ব পেৰিজি আৰু এইটো মেক্সিমাম ডিষ্টেঞ্চ মুনৰ লগত হলে তাক আমি কি ক'ব এপজি বুলি ক'ব এপজি হৈ গ'ল তো যেতিয়া পেৰিজি হয় ইয়াত কি হ'ব গ্ৰেভিটেশ্যনেল ফ'ৰ্চটো ষ্ট্ৰং যেহেতু ওচৰত আছে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ বেছিকে পাব ষ্ট্ৰং গ্ৰেভিটেশ্যনেল ফ'ৰ্চ হ'ব আৰু এপজিট উইক গ্ৰেভিটেশ্যনেল ফ'ৰ্চ এপজিট আকৌ আমি যেহেতু পৃথিৱীৰ পৰা মুনটো বহুত দূৰত থাকে সেইকাৰণে আমি মুনটো সৰু দেখা পাওঁ স্মল মুন যাক আমি মাইক্ৰ'মুন বুলিও কওঁ কেতিয়াবা মুন চন্দ্ৰটো খুব ডাঙৰ হৈ ওলায় কেতিয়াবা খুব সৰু হৈ ওলায় ঠিক আছে চ' এপজিট থাকিলে সৰু হৈ ওলাব পেৰিজিট থাকিলে সি লাৰ্জ খুব ডাঙৰ হৈ ওলাব যাক আমি ছুপাৰ মুন বুলি ক'ম লাৰ্জ মুন বা ছুপাৰ মুন এইখিনি আমি আই হোপ বুজি পালো সকলোৱে ঠিক আছে চ' এই কনচেপ্টটো জিঅ'গ্ৰাফিৰ কনচেপ্ট আমি ধুনীয়াকে বুজি ললো নেক্সট পইণ্ট নেক্সট কুৱেশ্যন The maximum duration of 0 hour in the Lok Sabha. So Lok Sabha 0 hour য'ত নেকি আগৰ পৰা টপিকটো ভাবি অহা নহয় য'ত ৰেণ্ডমলি কুৱেশ্যন সুধিব পাৰে সেই সময়ত চলি থকা ঘটনাৰ ওপৰত that is 0 hour আৰু 0 hour কিমান সময় চলিব পাৰে that is 60 মিনিট চলিব পাৰে 0 hour ঠিক আছে who was called father of green revolution in India so green revolution ৰ father আছিল আমাৰ MS স্বামীনাথন ঠিক আছে ভাৰ্গিছ কোৰিয়ান কোন আছিল তেখেত আছিল আমাৰ আমুলৰ ফাউণ্ডাৰ আৰু তেখেত হোৱাইট ৰিভলিউশ্যন আনিছিল ঠিক আছে দুগ্ধ বিপ্লৱ হোৱাইট ৰিভলিউশ্যন বাকী আমি ধ্যান চান্দ জানো হকী প্লেয়াৰ আছিল বিক্ৰম সাৰাভাই কি আছিল বিক্ৰম সাৰাভাই স্পেচ সাইণ্টিষ্ট আছিল ইছৰ ফাউণ্ডেশ্যনত বিক্ৰম সাৰাভাই জড়িত আছিল ফাদাৰ অফ ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ এনেকুৱা ধৰণৰ বিক্ৰম সাৰাভাই which female player led the Indian contingent at Asian Games opening ceremony 2023 so এই সময়ৰ কাৰেণ্ট এফেয়াৰ্ছ এটো আকৌ 2023 চনত এছিয়ান গেমছ কোনে ইণ্ডিয়ান যেটো টিম আছিল সেইটো কোনে লিড কৰিছিল ওপেনিং চেৰেমনিত এজন থাকে নহয় আগফালে পতাকাখন দাঙি ফেলে গৈ থাকে দ্যাট ইজ আৱাৰ অসমৰ লাভলিনা বৰগোহাঁই এই লাভলিনা বৰগোহাঁইৰ লগত ৰিসেন্ট সিমিলাৰ কাৰেণ্ট এফেয়াৰ্ছ আছে যে এছিয়ান বক্সিং চেম্পিয়নশ্বিপ হৈ গৈছে ৰিসেন্টলি মংগোলিয়াত এছিয়ান বক্সিং চেম্পিয়নশ্বিপ ঠিক আছে 2026 ক'ত হৈছে মংগোলিয়াত হৈছে ইয়াতেও কি হৈছে এই যেটো ইণ্ডিয়াৰ টিম আছে সেই ইণ্ডিয়াৰ টিমটোক লিড কৰিছে ওপেনিং চেৰেমনিত কোনে লাভলিনা বৰগোহাঁই ঠিক আছে সিমিলাৰ প্ৰশ্ন কিন্তু এইটো কাৰেণ্ট এফেয়াৰ্ছৰ বস্তু নেক্সট কুৱেশ্যন When is the World Blood Donor Day celebrated every year? 14 জুন তাৰিখে Blood Donor Day হিচাপে celebrate কৰা হয়। The word Satyamave Jayate inscribed below the base plate of emblem are taken from. So Satyamave Jayate ক'ৰ পৰা লোৱা হৈছে? এইটো আমাৰ মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে। ঠিক আছে? Which of the following wildlife sanctuary of Assam is known for golden langur? So golden langur ক'ত থাকে? গিবনত চক্ৰশিলা লাওখোৱা নে পানী দিহিং সো চক্ৰশিলাত আমি গোল্ডেন লংগুৰ দেখিবলৈ পাওঁ যিখন নেকি কোকৰাঝাৰ চিৰাং আদি ডিস্ট্ৰিক্টত আছে বিটিসি এৰিয়াত আছে the process of converting food into energy for the body is called so যত আমি খাদ্যক এনাৰ্জি লৈকে কনভাৰ্ট কৰো this is our metabolism process নাট্য শাস্ত্ৰ the main source of India's classical dance was written by so নাট্য শাস্ত্ৰ কোনে লিখিছিল ভাৰত মুনিয়ে নাট্য শাস্ত্ৰ লিখিছিল ভিপেট ইলেকশনৰ ইলেকশনত যেতিয়া আমি ভোট দিওঁ ইভিএমৰ পৰা ফিজিক্যালি এখন কাগজো ওলাই আহে দেয়াৰ ইজ ভিভিপেট তো ভিভিপেটৰ ফুল ফৰ্মটো কি হয় আমাৰ ভোটাৰ ভেৰিফাইবল পেপাৰ অডিট ট্ৰায়াল ঠিক আছে অপশন সি ইজ দা ৰাইট আনসাৰ ভিভিপেট এখন পেপাৰ ওয়াইজো আমি সেইখন থাকি যায় পিছত ভেৰিফাই কৰিব লগা হলে সেইখন আমি কৰিব পাৰো ভিভিপেট Education for Sustainable Development focuses on. So education for sustainable development এটো কিহৰ লগত জড়িত SDG goal number 4 ৰ লগত জড়িত যাৰ অধীনত আমাৰ NEP 2020 আহিছে কোনটো ৰিলেট কৰিব teaching about environmental conservation so পঢ়াম but this is not only about environment promoting sustainable future through education so this is the motto সাস্টেইনেবল ডেভেলপমেন্ট এডুকেশন ফৰ সাস্টেইনেবল ডেভেলপমেন্ট কিহৰ কাৰণে আমাক লাগে যাতে আমি এডুকেশনৰ জৰিয়তে ফিউচাৰত
কি ধৰণে সাস্টেইনেবলি আমি থাকিব পাৰো, কি ধৰণৰ কাম আমি কৰা উচিত ফৰ ফিউচাৰ সাস্টেইনেবিলিটি আমি যাতে গম পাওঁ। অপশ্যন বি ৰাইট, ইকনমিক ডেভেলপমেন্ট নহয়। নেক্সট প্ৰশ্ন, which sustainable development goal focus on quality education? এই মাত্ৰ ক'লো SDG goal number 4 হৈছে আমাৰ কোৱালিটি এডুকেশ্যনৰ কাৰণে। হ'ব, এতিয়া SDG goal number 6 আমাৰ কি আহিব, ক্লিন ৱাটাৰ, আমাৰ পানীৰ কাৰণে যিটো আছে ৱাটাৰ কনজাৰভেশ্যন, দ্যাট ইজ SDG goal number 6 SDG number 5 আমাৰ জেন্ডাৰ ইকুৱেলিটি আহে। এডুকেশ্যনৰ ঠিক পিছৰটোৱে কি হৈছে, জেন্ডাৰ ইকুৱালিটিৰ কথা কৈছে, ইকুৱালিটিৰ কথা কৈছে। নেক্সট আমাৰ 6 নম্বৰত পানীৰ কথা কৈছে, আৰু 7 নম্বৰত আমাৰ ক্লিন এনাৰ্জি, এই যি বৰ্তমান ৰিনিউৱেবল এনাৰ্জিৰ চৰ্চেছ দেখি আছো আমি, ঠিক আছে, সোলাৰ ইনষ্টলেশ্যনত গুৰুত্ব আৰোপ কৰা হৈছে। These are under SDG goal number 7. Next question, which of the following type of courses have been emphasized to be introduced as per NEP 2020? So NEP 2020 কেই ধৰণৰ courses introduce কৰিব লাগে। MOOC মানে হৈছে massive online open online courses। তো এইটোতো অনলাইন কোর্স থাকিবই, বাট অকল এইটোতে তেনেকুৱা নহয়, কারেন্ট এফেয়ার্স কোর্স তেনেকুৱা নহয়, এবিলিটি এনহেন্সমেন্ট এইবোৰ থাকিব, বাট ওভাৰঅল যিটো মটো, what is it? Overall motto to যদি আমি ক'ব যাওঁ, this is our value based courses. NEP 2020 recommends monolingualism recommend নকৰে যে তুমি এটাই ভাষা পাৰিবা, ষ্টেণ্ডাৰ্ডাইজেশ্যনৰ কথা নাহে, ষ্টেণ্ডাৰ্ডাইজ মানে গোটেই ভাৰতত একে, এইটো নহয়, লোকেল নিডছ বিলাক আমি চাব লাগিব, ষ্টুডেণ্টৰো নিডটো চাব লাগিব। চ' NEP এ মাল্টিলিংগুৱেলিজম ৰেকমেণ্ড কৰে। প্ৰথমতে তুমি মাতৃভাষা শিকা, লাহে লাহে হিন্দী ইংৰাজী শিকিবা। The first nationwide 5G network was launched by which country? So nationwide 5G network South Korea launch কৰিছিল, সেইখিনি সময়ৰ কাৰেণ্ট এফেয়াৰ্স। এইটো DRDL ৰ ফুল ফৰ্ম কি, যেনেকৈ আমাৰ DRDO আছে, ঠিক সেই ধৰণে DRDLও আছে। DRDL আমাৰ ক'ত আছে, হায়দৰাবাদত আছে, হায়দৰাবাদত। DRDL ৰ ফুল ফৰ্মটো হৈছে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট, লাষ্টৰটো কেৱল অৰ্গেনাইজেশ্যন নহয়, ফালে কি হৈ যাব, লেবৰেটৰী হৈ যাব, ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট লেবৰেটৰী, ঠিক আছে। দ্য ষ্টাডি অফ হেভেনলি বডিজ, আমি যদি এইবিলাক মহাকাশৰ বডিবিলাকৰ কিবা কিবি যে আছে সেইবোৰ যদি ষ্টাডি কৰোঁ, তাক আমি কি বুলি ক'ম, that is known as astronomy, ঠিক আছে। so that's all for today. thank you so much যিসকলে গাইডবুকখন ল'ম বুলি ভাবিছে, ভাল প্ৰিপাৰেশ্যন কৰিব বিচাৰিছে, হোৱাটছএপ কৰক, স্ক্ৰীনত যিটো নাম্বাৰ আহি আছে। থেংক ইউ ছ' মাছ, এইখনে আপোনালোকৰ প্ৰিপাৰেশ্যনত সহায় কৰিব। গোটেইখিনি টপিক MCQ PIQ কাৰেণ্ট এফেয়াৰ্ছৰ PDF সকলো একে ঠাইতে পাব, ঠিক আছে। বাকী চেনেল ছাবস্ক্ৰাইব কৰি থ'ব, এই ধৰণৰ ভিডিঅ' আমি পুনৰ আনিম। আৰু কেইটামান প্ৰশ্ন আছে, ছেকেণ্ড পাৰ্টত লগ পাম আপোনালোক সকলোকে। থেংক ইউ। ছেকেণ্ড পাৰ্ট যদি লাগে কমেণ্ট এটা কৰিব, আৰু এনেও কমেণ্ট এটা কৰিব। থেংক ইউ।